কুটুম্ববোধ সংস্কৃতত সম্বন্ধবোৰক কেনেধৰণে কোৱা হয় সেয়া দেখুওৱা হৈছে দেৱবাণী সংস্কৃতম। আজি শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ সপ্তম পাঠ যিটো সপ্তম পাঠ কুটুম্ববোধ তোমালোকৰ বাবে আগবঢ়া হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। কোৱা হয় যে সংস্কৃত ভাষা হ'ল সকলো ভাষাৰে মাতৃস্বৰূপ। গতিকে সংস্কৃত ভাষাৰ পৰাই প্ৰতিটো ভাষাৰ সৃষ্টি হৈছে বুলি ক'ব পাৰি। আজি সেই মূল ভাষাটোত আমি আমাৰ সম্বন্ধবোৰক কেনেধৰণে কওঁ ইয়াত দেখুওৱা হৈছে চাবা। যে এটা পৰিয়াল দেখুওৱা হৈছে, পৰিয়ালটোত কোন কোন আছে চোৱা। পিতামহ পিতামহী, পিতা মাতা, আকৌ ভগিনী ভ্ৰাতা। এইখিনি কেনেকৈ হয়? পিতামহ অসমীয়াটো দেখুওৱা হৈছে, তোমালোকে চাবা। পিতামহ বুলি কওঁতে ককা, পিতামহী আইতা, পিতা যাক আমি দেউতা বুলি কওঁ, মাতা মাতৃ, ভগিনী ভণ্টি, ভ্ৰাতা ভাইটি। তেনেধৰণে আকৌ তাৰপিছতে আমাৰ ডাঙৰ পৰিয়ালটো কেনেকুৱাকৈ থৈছে। পিতামহ পিতামহী, মাতামহী মাতামহ, পিতা মাতা, পুত্ৰৌ পুত্ৰৌ, অগ্ৰজঃ অনুজঃ, অনুজা অগ্ৰজা। অৰ্থাৎ আমি যেতিয়া ডাঙৰজনৰ কথা কওঁ দাদা, তেতিয়া হয় কি অগ্ৰজঃ, আৰু ভাইটি বুলি ক'লে অনুজঃ। অকণমান শব্দ দুটা কেনেধৰণে মিলাইছে চাবা, অগ্ৰজ অনুজ। আকৌ বাইদেউ ভণ্টি, এতিয়া ভণ্টি বুলি কোৱা হ'লে অনুজা আৰু বাইদেউ বুলি ক'লে অগ্ৰজা। গতিকে এই শব্দখিনি ব্যৱহাৰ কৰি বহুত ভাল লাগে। তোমালোকে চাবা মূল অসমীয়া শব্দটো আমি এইখিনি শব্দ থাকে। পিতামহ পিতামহী পাইছোঁহি, মাতামহী মাতামহ। এতিয়া পিতা মাতা এইকেইটা পাওঁ বিভিন্ন ধৰণেও ক'ব পাৰি। জনক বুলিও কওঁ আমি পিতা, জননী বুলিও কওঁ মাতা। পুত্ৰও ইয়াত দুজন পুত্ৰক বুজোৱা হৈছে, আৰু পুত্ৰও মানে দুগৰাকী কন্যাক বুজোৱা হৈছে। কন্যা সন্তান দুগৰাকী আৰু পুত্ৰ সন্তান দুজন। এইটোত বচনৰ কথাও আহিছে যে দুজনক বুজালে দ্বিবচন হয় পুত্ৰৌ, আৰু দুগৰাকীক বুজাইছে পুত্ৰৌ, দুগৰাকী কন্যা। এতিয়া ইয়াত সম্বন্ধবোৰ অসমীয়াবোৰ কেনেকৈ দিয়া আছে তোমালোকে চাবা। যে পিতৃফালৰ সম্বন্ধখিনি কৈ দিয়া হৈছে। পিতামহ ককা, পিতামহী আইতা, পিতা দেউতা বা পিতৃ বা পিতা, মাতা মা বুলি কওঁ, আই বুলি কওঁ, মাতৃ বুলি কওঁ, এনেধৰণে। গতিকে এই সম্বন্ধখিনি তোমালোকে অসমীয়া অৰ্থটো বুজি ল'বা, বা চিত্ৰৰ জৰিয়তেও আমি ধৰিব পাৰোঁ কোনটো সম্বন্ধ কেনেকৈ হৈছে। এইখিনি তোমালোকে মনত ৰাখি ব্যৱহাৰ কৰিবলৈ চাবা। আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী পাঠ তোমালোকৰ বাবে লৈ আহিম। চেনেলটো চাই থাকিবা, আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠটো চোৱা চিতানি আছে লগে লগেই লাভ কৰিবা। নমো নমঃ।